নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে গম পাইছে যে সকলো ফালেই বানপানী আৰু আমাৰ পিনেও হ'ল। আজিলৈকে আমাৰ গাঁৱত আমাৰ গাঁও পানীবিল গুমুঠা গাঁও শিৱসাগৰ ডিষ্ট্ৰিক্ট, ইয়াত আমাৰ য'ত আমাৰ ঘৰটো আছে তাত পানী নহয়েই, কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ ইয়াত এনেকৈ পানী হৈছে আৰু আপোনালোকৰ ফালেও হৈছে চাগে মই জনামতে। আৰু সেই সময়ত যিটো সময়ত মই ভিডিঅ'টো কৰিছিলোঁ, যিটো সময়ত আমাৰ ঘৰত পানী সোমাইছিলে তাত আমাৰ নেটৱৰ্কটো কাটি দিছিলে আৰু আপোনালোকৰ ফালেও হৈছে চাগে। আৰু কিছুমানে ফেচবুকত লাইভ দিছে, কিন্তু মই দিব পৰা অৱস্থাত নাছিলোঁ। যেতিয়া আমাৰ গাঁৱত পানী সোমাইছিলে ৰাতি 12টামান বজাত সোমাইছিলে, কিন্তু কোনো মানুহে গম পোৱা নাছিলে যে আমাৰ গাঁৱত পানীখিনি সোমাব, কিন্তু সোমাই গ'ল আৰু সকলো মানুহ আমাৰ গাঁৱৰ ৰাইজে একো বস্তুৱে উলিয়াব নোৱাৰিলে, ঘৰৰ সকলো বস্তু উটি মেলি গ'ল। কিন্তু ভগৱানৰ কৃপাত আমাৰ ঘৰৰ ভিতৰত পানী নোসোমালে বাৰু, কিন্তু সংখ্যক বহুত মানুহৰ ঘৰৰ বস্তু নষ্ট হ'ল, সকলোবোৰ উটি মেলিয়ে গ'ল, কাৰণ ৰাতি 12টামান বজাত পানী সোমাইছিলে। কোনো গমেও পোৱা নাছিলে যে পানী সোমাব, সেইটো কাৰণে একো বস্তুৱে উলিয়াব নোৱাৰিলে, বহুত নষ্ট হ'ল। ইয়াত মানুহ মৰিছে, গৰু ছাগলী সকলোবোৰ উটি বাঢ়ি গুচি গ'ল। আৰু আপোনালোকে যিসকল অনুষ্ঠানে আমাক সহায় কৰিবলৈ আহিছিলে, আমাৰ গাঁওখনক উদ্ধাৰ কৰিবলৈ আহিছিলে, মই এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যেনেকৈ পাৰিছে, যেনেকৈ সহায় কৰিছে, সকলো ৰাইজে মিলি মই এই ভিডিঅ'টোৰ যোগেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈকে যেন এনেকুৱা পৰিস্থিতি যাতে নাহক, ভগৱানক তাকে